টিকেটটো পাওঁ, ৰাইজে যদি জয়ী কৰায়, তেতিয়াহ'লে মৰিগাঁও জিলাখন জিলাই হৈ থাকিব লাগিব। মৰিগাঁও জিলাত বহুত শিক্ষিত নিবনুৱা আছে। নিবনুৱাসকলৰ কথা প্ৰথমতে ভাবিব লাগিব, কাৰণ আজি তাৰিখটোত চলিবলৈ বহুত অসুবিধা। মানে 2026 বিধানসভা নিৰ্বাচনৰ বাবে সাজু হৈছে প্ৰত্যেকটো ৰাজনৈতিক দল, সমানে সাজু হৈছে প্ৰাৰ্থিত্ব প্ৰত্যাশীসকল। কিন্তু কি হ'ব এইবাৰ ৰাজনৈতিক সমীকৰণ? যিহেতু দেখা গৈছে যে অসমৰ প্ৰান্তে প্ৰান্তে যিসমূহ সমষ্টি আছিলে, 126টা সমষ্টিতে এইবাৰ টিকট কেন্দ্ৰিক প্ৰত্যাশীৰ ভিৰ দেখিবলৈ পোৱা গৈছে। সমান্তৰালকৈ মৰিগাঁও সমষ্টিটো দেখা গৈছে প্ৰাৰ্থিত্ব প্ৰত্যাশী দৌৰ চলিছে। কোন হ'ব মৰিগাঁও সমষ্টিৰ বিধায়ক, তাক লৈ চৰ্চা চলিছে। গতিকে নাম আছে বিধায়ক ৰমাকান্তৰ নাম, কিন্তু সমানে যিহেতু মিত্ৰজোঁটত আছে অসম গণ পৰিষদৰ পৰা চৰ্চাত চলি আছে এগৰাকী যুৱ নেতা গৌতম বৰা নাম। আমাৰ সৈতে আছে গৌতম বৰা নাম, তেখেতৰ সৈতে আমি পোনে পাতিম কি হ'ব এইবাৰ নিৰ্বাচন। দিনবিলাকত অসম গণ পৰিষদৰ হৈ বিভিন্ন ধৰণৰ কাম কাজ কৰি আছোঁ, আৰু যিহেতুকে আমি মিত্ৰতাত আছোঁ, মিত্ৰতাৰ সূত্ৰে আমি যি ধৰণে মিত্ৰতাত বান্ধ খাই পেলাই ৰাইজৰ হকে কাম কৰিব লাগে, আমি অসম গণ পৰিষদৰ থ্ৰুৱেদি আমি সেই ধৰণে কাম কৰি আছোঁ। ৰাইজৰ ওচৰলৈ গৈছোঁ, ৰাইজেও আমাক বিচাৰিছে। সেই হিচাপত আমি এইবাৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী হিচাপে মৰিগাঁৱত আবেদন কৰিছোঁ অসম গণ পৰিষদৰ নেতৃত্বৰ ওচৰত। মুখ্যমন্ত্ৰীও কৈ আছে যে যুৱচামক প্ৰাধান্য দিয়াৰ কথা। সেই হিচাপত আমি অহা 26 নিৰ্বাচনত মই মৰিগাঁৱৰ পৰা মই প্ৰাৰ্থিত্ব বিচাৰিছোঁ। আচ্ছা, কথাটো এনেকুৱা ধৰণৰ, এই ক্ষেত্ৰত মই এজন টিকেট প্ৰত্যাশী হিচাপে মই জনজাতীয় কথাখিনি মই তেনেকৈ কওঁ, কাৰণ আমাক সকলো জনজাতি মানুহে আমাক লাগিব। আমি যিহেতুকে এজন পলিটিকেল, আমাৰ এটা বেকগ্ৰাউণ্ড আছে, পলিটিকেল পাৰ্টি হিচাপে আমি টিকেট প্ৰত্যাশী। সেই হিচাপত আপুনি কোৱা কথাখিনি হাত ধৰি পেলাইহে মই ক'ব বিচাৰিছোঁ যে হয়, বিগত দিনকেইটাত আমি দেখা পাইছোঁ যে মানে আমাৰ তিৱা জনগোষ্ঠীৰ মাজত টিকেটটো যিহেতুকে গৈছে, আমি যদিও এটা মই টেণ্টেটিভ হিচাপ এটা যদি কৰিব যাওঁ, আমাৰ 2,09,000 চাগে বৰ্তমান সময়ত আমাৰ সমষ্টিত ভোটাৰ আছে। আৰু এই কথাখিনি মই কিন্তু কোনো কাষ্টিজিম কৰিব বিচৰা নাই, আপোনালোকে কোৱা কাৰণে মই কথাখিনি হাত ধৰি ক'ব বিচাৰিছোঁ। যদি যিহেতু OBC কথা এটা ওলাই আছে, তাত OBC এতিয়া ইতিমধ্যে তেওঁলোকে সিদিনা মৰিগাঁৱত এখন কমিটি গঠন কৰিছে। তাৰ পিছত তেওঁলোকে টিকটৰ কাৰণে দাবী কৰিছে, 40টা সমষ্টি বিচাৰিছে। এই প্ৰসংগতে হয়, মই আপোনালোকৰ মিডিয়া মাধ্যমতে মই দেখিছোঁ যে OBCৰ মাজতে তেওঁলোকে টিকেট প্ৰত্যাশী হিচাপে তেওঁলোকে 40টা সমষ্টি বিচাৰিছে। তাৰ পাছতে আকৌ ব্ৰাহ্মণ, কলিতা গোষ্ঠী, নাথযোগী সন্মিলন বা এনেকৈ সাধাৰণ পিছপৰা শ্ৰেণী তেওঁলোকে এটা ফৰাম গঠন কৰিছে, তেওঁলোকেও বিচাৰিছে। মই এইটো কথাই ক'ব বিচাৰোঁ যে 2,09,000 ভোটাৰ্ছ থকা সমষ্টিটোত 50,000 ভোটাৰ্ছ হয় তিৱা কমিউনিটিৰ পৰা আছে, 50,000 ভোটাৰ্ছ। আৰু এই ক্ষেত্ৰত সকলোৱে নিজৰ নিজৰ জনগোষ্ঠীটোৰ প্ৰতি এটা টান থাকে। সেই হিচাপত ধৰক তিৱাসকলেও তেনেধৰণে হৈছে। আৰু মই যদি সেই বস্তুটো এটা এনালাইচিছ কৰিব যাওঁ, তেতিয়াহ'লে 50,000 ভোটাৰ কাৰণে নিশ্চয় তিৱা ডেভেলপমেণ্ট কাউন্সিলখন আছে, ITDP বোৰ্ড আছে। সেই ক্ষেত্ৰত তিৱা আমাৰ ৰাইজসকল তেওঁলোক উপকৃত হ'ব পাৰিছে, কিন্তু বঞ্চিত কোন? 1,60,000 ভোটাৰ আছে আমি ধৰক নন তিৱা। আমি এই ক্ষেত্ৰত আপোনালোকেও দেখিছে বঞ্চিত কোন হৈ আছে। গতিকে যদি আমি চাওঁ, নাথযোগীৰ মানুহ আছে ইয়াতে ধৰক প্ৰায় 31,000 মান ভোটাৰ আছে, 31-32,000 মান। তাৰপিছত কোচ ৰাজবংশী মানুহ আছে 21,000। কলিতা জনগোষ্ঠী আহোম আছে, আহোম কলিতা আমি যদি জেনেৰেলৰ কথা ক'ব যাওঁ, তেতিয়াহ'লে 40,000 ভোটাৰ আছে বৰ্তমান সময়ত মাইনৰিটি। 50,000 ভোটাৰ আছে কলিতা জনগোষ্ঠীৰ মানুহ। ব্ৰাহ্মণ কাষ্ট এনেকৈ মিলি পেলাই তেওঁলোকৰ আছে 12,000 ভোটাৰ্ছ। গতিকে সেইফালে লাখৰ ওপৰত আমাৰ জেনেৰেল কাষ্টৰ ভোটাৰ্ছ আছে। গতিকে সেইটো দিশৰ পৰা আমি যদি চাব যাওঁ, তেতিয়াহ'লে আমাক চিটটো আমি এইবাৰ দাবী কৰা খুবেই প্ৰয়োজন। আৰু বিগত দিনবিলাকত যিহেতুকে 10টা বছৰ আমি দিছোঁৱেই, ST কমিউনিটিকো 10টা বছৰ দিয়া হৈছে। তেওঁলোকৰ ডেভেলপমেণ্টৰ কাৰণে কিছু আছে ইয়াতে, তিৱা কাউন্সিল, ITDP বোৰ্ড, আমাৰ বেলেগ জনগোষ্ঠীখিনিৰ চিন্তা কৰে। সেইকাৰণে চাগে তেওঁলোকে এনেধৰণৰ মিডিয়া কনফাৰেঞ্চ দি পেলাই টিকেটৰ আবেদন কৰিছে, মই ভাবোঁ। OBC কথাই কওক বা বাকী সন্মিলন যিখন গঠন হৈছে বৰ্তমান, সেইকাৰণে তেওঁলোকে এনেধৰণৰ আবেদন বৰ্তমান কৰিছে। আৰু এটা কথা এইখিনিতে মনলৈ আহোঁতে
হয়, আপোনাৰ কথাটো মই পঞ্চাতে নৎসাত নকৰোঁ, কাৰণ চাওক, এটা যেতিয়া দল এটা কাম কৰিবলগীয়া হয় এটা সমষ্টিত বা এখন জিলাত, তেতিয়া ডেফিনেটলি আপোনাৰ মানে কেন্দ্ৰীয় নেতৃত্বৰ আশীৰ্বাদ লাগিবই। আমিও বিগত দিনবোৰত বিভিন্ন ধৰণৰ কাম কৰি আহিছোঁ। এই ক্ষেত্ৰত ধৰক আমাৰ যদিও আমাৰ সমষ্টিটো 85ৰ পৰা এবাৰ যি MLA জিকিলে, তাৰ পাছৰ পৰা ধাৰাবাহিকভাৱে CPIৰ লগত এলায়েন্স হ'ল, তাৰপিছত আকৌ BJPৰ লগত হ'ল, তাৰ পাছত তিৱা জাতীয় ঐক্য মঞ্চৰ লগত হ'ল, তাৰ পাছত আকৌ তিৱাৰ লগত হ'ল। মৰিগাঁও সমষ্টিতো কোনো কাৰণত আমি টিকেট পোৱাই নাই, কিন্তু মৰিগাঁও সমষ্টিত AGPয়ে BJPৰ সমানে সমানে প্ৰতিটো অনুষ্ঠানতে অংশগ্ৰহণ কৰি আছে। BJPৰ সমানে সমানে আমি টিকেট মানে প্ৰত্যেকবাৰে টিকেটো বিচাৰিছোঁ, কিন্তু বঞ্চিত। কাৰ্যসূচীসমূহ BJP সমানে সমানে আমাৰো হৈ আছে, কিন্তু কিছুমান ক্ষেত্ৰত আমি এই ক্ষেত্ৰত মানে কি হৈছে, আমি টিকেটটোৰ পৰা বঞ্চিত হৈ আহি আছোঁ। আপুনি যদি চাই বিগত ইলেকশ্যনটোত, মানে যোৱা 5 বছৰ ইলেকশ্যন, আমাৰ এজন সতীৰ্থ আমাৰ পৰা ওলাই গৈছিল। কিমান আমাৰ ইয়াতে কিমান আঞ্চলিকতাবাদৰ ভেটিটো কিমান ষ্ট্ৰং আপুনি বুজি পাব তেতিয়া। তেখেতে আমাৰ পৰা ওলাই গৈ 10 দিনৰ ভিতৰত প্ৰিপেৰেশ্যন হৈ AJPৰ পৰা খেলি তেওঁলোক প্ৰায় 47,000 ভোট পাবলৈ সক্ষম হৈছিলে, ছেকেণ্ড পজিশ্যন আছিল। আৰু সেইখিনি সময়ত কিন্তু কংগ্ৰেছ আৰু CPI মিত্ৰতা হৈ 28,000 ভোট পাইছিল। এতিয়া আপুনি চাব সমষ্টিটোত 40,000 ভোট কিন্তু মাইনৰিটি আছে। গতিকে মই ভাবোঁ এইবাৰ যদি AJPয়ে ইয়াত ছিটটো পায়, গতিকে AJP ভাৰ্চেছ যদি AGP হয়, মানে আঞ্চলিকতাবাদ ভাৰ্চেছ যদি আঞ্চলিকতাবাদ হয়, তেতিয়াহ'লে আমাৰ যি সেই আঞ্চলিকতাবাদৰ 47,000 ভোট আছে, সেই 47,000 ভোটটো আমি AGPয়ে পাবলৈ সক্ষম হ'ম বুলি মই ভাবোঁ। আৰু লগতে যিটো আমাৰ BJP যিহেতুকে আমাৰ মিত্ৰতাত আছে, আমি 10 বছৰ যিহেতুকে তেওঁলোকক দিলোঁ, গতিকে আমি তেওঁলোকক দাবী কৰোঁ এইবাৰ আমাক টিকেটটো দিয়ক, আমি এই সমষ্টিটোত আমি জয়ী হ'ম। মানে আমাৰ শংকা হয়, কিবা কাৰণত যদি আমি মিত্ৰজোঁটৰ পৰা বা NDAৰ পৰা আমি ছিটটো হেৰুৱাই দিবলগীয়া হয়, কাৰণ BJP ইয়াতে প্ৰতিষ্ঠান বিৰোধী ঢৌ আছে, বহুত কেইজন কেণ্ডিডেট আছে, বিয়াগুম কেণ্ডিডেট আছে তেওঁলোকৰ। আৰু আপোনালোকে দেখা পাইছে ইয়াতে ভিতৰি এটা আণ্ডাৰ কাৰেণ্ট হৈছে যে তিৱা নন তিৱা। সৌসিদিনা আপুনি দেখিলে OBC মৰ্চা গঠন কৰি পেলাই 40খন ছিট বিচাৰিছে। তাৰ পাছত আকৌ দেখা পাইছে আপুনি যি পিছপৰা জনগোষ্ঠীসকলে লগ লাগি পেলাই এটা মৰ্চা গঠন কৰিছে তেওঁলোকে। গতিকে এই ক্ষেত্ৰত আপুনি যদি চাব যায়, ছিটটো ক'ৰবাত আমি কিবা কাৰণত NDAৰ পৰা হেৰুৱাব লাগিব নেকি, বা BJP যি প্ৰতিষ্ঠান বিৰোধী ঢৌ আছে, তেওঁলোকৰ যিমান কেণ্ডিডেটৰ মাজত খোৱা কামোৱা এতিয়া যিমানখিনি মানে যুদ্ধ বিগ্ৰহ চলি আছে, সেইফালৰ পৰা গৈ পেলাই আমি যাতে ছিটটো আমি NDAৰ পৰা হেৰুৱাই পেলাই আমি বেলেগ বিৰোধীক গতাই দিবলগীয়া নহয়, তাৰ কাৰণে মই ভাবোঁ AGPক যদি ছিটটো দিয়ে, আমি সেইখিনি কৌশল অৱলম্বন কৰি আমি এইবাৰ ছিটটো NDAৰ পক্ষত আনিব পাৰিম। BJPটো দেখা গৈছে ভিতৰ ওচৰত। মোৰ কাৰণটো এতিয়া এটা দলেই যেতিয়া মানে এজন কেণ্ডিডেটে যেতিয়া এটা চলাই থাকিবলগীয়া হ'ব, ডেফিনেটলি প্ৰতিষ্ঠান বিৰোধী ঢৌ আহিবই। আৰু এই ক্ষেত্ৰত মৰিগাঁও সমষ্টি উন্নয়নৰ মাপকাঠি আপোনালোকে বিভিন্ন দেখিছে, মানে আপোনালোক যিহেতুকে সাংবাদিক মাধ্যমৰ লগত জড়িত, গতিকে উন্নয়নটো কেনেধৰণে হৈছে। ওচৰতে আজি নগাঁও কি উন্নয়ন হৈছে, মৰিগাঁও কি উন্নয়ন হৈছে, জাগীৰোড সমষ্টি, মৰিগাঁৱৰ জাগীৰোড সমষ্টি যথেষ্ট উন্নয়ন হৈছে। তাতে ছেমি কণ্ডাক্টৰ আহিলে, বিভিন্ন প্ৰজেক্ট। এতিয়া আমাৰ সন্দেহ হৈছে অহাবাৰলৈ আমি উপজিলা হৈ জাগীৰোড জিলা হ'ব নেকি। সেই বস্তুটো আমাৰ কেণ্ডিডেটজনে কি ধৰণে মানে গ্ৰহণ কৰিছে, মানে তাত প্ৰতিস্থাপন কৰিব পাৰিছে, মানে বিধানসভাত উপস্থাপন কৰাটোৱে মেইন কথা। গতিকে যদি কিবা কাৰণত আমাৰ এটাকে অফিচ গৈ পেলাই বোলে জাগীৰোড সমষ্টি অন্তৰ্ভুক্ত হৈছেগৈ, লাহে লাহে জাগীৰোড সমষ্টিখন গৈ পেলাই বোলে জিলা হ'ল, আৰু মৰিগাঁও সমষ্টি গৈ পেলাই বোলে উপজিলাহে হ'ল, তেনেকুৱা সমজিলা টাইপ হৈ, মানে এনেকুৱা ধৰণৰ আমাৰ আশংকাত আমাৰ ৰাইজে এইবাৰ নুভোগা নহয়। গতিকে সেই বিভিন্ন দিশৰ পৰা চাই BJP কেণ্ডিডেটজনক হয়তো তেওঁলোকৰ মাজতে কোনোবাই পচন্দ কৰা নাই, বা তেওঁলোকৰ মাজতে সেইকাৰণে দেখিছে আপুনি তেওঁলোকৰ তিৱা কাউন্সিলৰ CM গৰাকীও প্ৰাৰ্থিত্ব প্ৰত্যাশী, প্ৰাক্তন CM গৰাকীও প্ৰাৰ্থিত্ব প্ৰত্যাশী, বা ৰমাকান্ত দেউৰী আছেই, তেনেকুৱা 11জন। সেইকাৰণে বহুত কেণ্ডিডেট তেওঁলোকৰ ওলাইছে, সেইটো আৰু মই ভাবিছোঁ। ডেফিনেটলি আমাক যদি আমাৰ ইয়াতে আপুনি চাওক, মই কৈছোঁ 85 পৰা আমাৰ ইয়াত টিকেট পোৱা নাই, কিন্তু কেতিয়াবা আমাৰ ইয়াত 30,000 ভোটৰ কম ভোট আছে নেকি আমাৰ সমষ্টিটোত? অসম গণ পৰিষদে আমি 16 চনত আমি টিকেটটো এৰি দিছিলোঁ, যিখিনি সময়ত মানে মৰিগাঁৱত BJP নামগোন্ধই নাছিল। 21খন আঞ্চলিক আছিল, 21খন আঞ্চলিকৰ 11খন মানে গাঁও পঞ্চায়ত AGP দখলত আছিল, 8খন আঞ্চলিক আমাৰ AGP দখলত আছিলে, ZPC আছিল AGP দখলত,
ZPC সভাপতিগৰাকী। তাৰপিছত যদি আপুনি চায় কি কয় হেৰি বিজেপি সেইখিনি সময়ত দুটা মাত্ৰ আঞ্চলিক মানে পঞ্চায়ত আছিলে। ভূবান্ধা ব্লক আমাৰ AGP হাতত আছিলে, কপিলী ব্লক আমাৰ AGP হাতত আছিল। বিজেপি একোৱে নাছিল সেইখিনি সময়ত। আমি আৰু বিজেপি কেণ্ডিডেটজনো সেই সময়ত আমাৰ মৰিগাঁও সমষ্টি নাছিলে। অসম গণ পৰিষদৰ হাতীৰ পিঠিত বিজেপি আহিছিল নেকি? একজেক্টলি সেইখিনি সময়ত আমি অসম গণ পৰিষদে মানে NDA চৰকাৰখন হোৱাৰ স্বাৰ্থত আমি জিতটো কিন্তু তেওঁলোকক দি দিছিলোঁ। এতিয়া 10টা বছৰ তেওঁলোকক এৰি দিলোঁ, কিন্তু এই 10টা বছৰত আপোনালোকে যদি চাই বিভিন্ন আঁচনিৰ পৰা আদি কৰি আমাৰ মানুহ কিন্তু আমাৰ AGP মানুহ ক'তো উপকৃত হ'ব পৰা নাই। তেওঁলোক অৱহেলিত হৈ আছে। য'তে যাওঁ সেই কথাটোৱে মানে কয় যে আমি একো পোৱা নাই। মানে বিজেপিৰ সেই আগ্ৰাসী মনোভাৱটো বিজেপি নে কেণ্ডিডেটজনৰ আমি নাজানো, বিধায়কজনৰ নে বিজেপিৰ এইটো আগ্ৰাসী মনোভাৱ আমি নাই। কিন্তু আমি AGPয়ে যথেষ্ট সহায় কৰি আমি একো নথকা অৱস্থাত বিজেপিক আমি চিটটো এৰি দিছোঁ। এই সময়ত আমাক তাৰমানে এই চিটটো আজিৰ তাৰিখত AGPক এৰি দিয়াটো খুবেই প্ৰয়োজন। ডেফিনেটলি প্ৰথম যদি টিকেটটো পাওঁ, ৰাইজে যদি জয়ী কৰায়, তেতিয়াহ'লে মৰিগাঁও জিলাখন জিলাই হৈ থাকিব লাগিব। মৰিগাঁও জিলাত বহুত শিক্ষিত নিবনুৱা আছে। নিবনুৱাসকলৰ কথা প্ৰথমতে ভাবিব লাগিব, কাৰণ আজিৰ তাৰিখটোত চলিবলৈ বহুত অসুবিধা। মানে এখন ঘৰৰ পৰা এজন শিক্ষিত যুৱকক তৈয়াৰ কৰাটো সেই মাক বাপেকেহে বুজি পায়, কিমান কষ্টৰে তৈয়াৰ কৰিবলগীয়া হৈছে। আজিৰ তাৰিখত সেই দুটামান পইচা লৈ পেলাই আজি কাম চামো আজিকালি নকৰা হৈছে মানুহবিলাকে, চব আঁচনি চাচনি পায় ন। আজি তেনেকুৱা স্থলত এজন শিক্ষিত আমি স্বাস্থ্যৰ ক্ষেত্ৰত আমি গুৰুত্ব দিব লাগিব। আমি গুৰুত্ব দিব লাগিব শিক্ষাৰ ক্ষেত্ৰত। গতিকে উন্নত মানদণ্ডৰ শিক্ষাই আৰু উন্নত স্বাস্থ্যৱান মানুহ হৈ তেওঁলোকে যাতে মৰিগাঁৱৰ পৰা অসমক প্ৰতিনিধিত্ব কৰি মৰিগাঁৱৰ বাবে সুনাম কৰি আনিব পাৰে, তেনেকুৱা আমি এখন সমাজ গঢ়িব লাগিব। দ্বিতীয়তে সমষ্টি উন্নয়নৰ কথা আছে। ইয়াত ওচৰতে যদি জাগিৰোডত ইমান ধুনীয়া ধুনীয়া প্ৰকল্প আহিব পাৰে, নিশ্চয় আমাৰ উদাসীন আমাৰ মুখ্যমন্ত্ৰীগৰাকী, তেখেতক আমিও অনুৰোধ জনাম যে আমাৰ মৰিগাঁওতো আপুনি কিবা এটা দিয়ক। তেওঁ ডেফিনেটলি দিব। মৰিগাঁও ৰাইজৰতো সুবিধা অসুবিধাৰ কথা আছে। আজি ওচৰতে জাগিৰোডখন ইমান ধুনীয়া, ওচৰতে নগাঁওখন ইমান ধুনীয়া কৰি দিছে। আৰু মৰিগাঁৱত কি সৌসিদিনা এতিয়া শুনি আহিলোঁ নগাঁৱত বোলে এয়াৰপৰ্টো আহি আছে। আমাৰ মৰিগাঁৱত কি আছে? মৰিগাঁৱততো আমি একো পোৱা নাই। গতিকে যদি ৰাইজে আশীৰ্বাদ কৰে, ৰাইজে যদি বিচাৰে, কেন্দ্ৰীয় নেতৃত্বই যদি বিচাৰে বা বিজেপিও যদি মানে টিকেটটো আমাক এৰি দিয়ে, তেতিয়াহ'লে ডেফিনেটলি আমাৰ মৰিগাঁওখনৰ কাৰণে যথেষ্ট কৰিবলগীয়া আছে। এইখিনি কৰিম বুলি মই প্ৰতিশ্ৰুতি দিছোঁ। ৰাজনীতিয়ে কেতিয়াবা আমুৱাই নে? ৰাজনীতিয়ে কেতিয়াবা আমুৱাই বুলি ক'লে সেইটো ভুল কোৱা নহ'ব, আমুৱাই হয়। কেতিয়াবা কি হয়, বহুত কষ্ট কৰি থকাৰ পাছতো যেতিয়া কিবা এটা দেখা নাযায় আৰু কেন্দ্ৰীয় নেতৃত্বৰ পৰাও তেনেকুৱা এটা দেখা নাপাওঁ, মানে দেখা নাযায় যে হ'বগৈ নে নহয় সফলটো। যিটো ভাবি আহিছোঁ সমাজৰ কাৰণে কৰিবলৈ, এইখিনি কৰিবলৈ পাৰিম নে নোৱাৰিম, এই তেনেকুৱাত কেতিয়াবা ফ্ৰাষ্ট্ৰেশ্যন আহে, হতাশাত ভোগোঁ যে ৰাইজৰ কাৰণে এইখিনি চাগে কৰিবগৈ নোৱাৰিম, টাইম বহুত দিলোঁ, টাইমখিনি ৱেষ্ট কৰিলোঁ। তাতকৈ যদি বেলেগ কিবা প্ৰকাৰে আজিৰ তাৰিখত ধৰক নিজে BSc কৰিলোঁ, মাষ্টাৰ ডিগ্ৰী কৰিলোঁ ছ'চিয়েল, BSc কৰি আছিলোঁ, মই MSc কৰিব লাগিছিল, কিন্তু ভাবিলোঁ কি ছ'চিয়েল ৱৰ্কাৰ হ'ব লাগিব, সমাজৰ দিশত আগুৱাই, সেইকাৰণে ছ'চিয়লজিত মাষ্টাৰ ডিগ্ৰী কৰিব গ'লোঁ, LLB কৰিব গ'লোঁ সেইটো কাৰণে। কিন্তু এইবিলাক কথাই কেতিয়াবা মানে মনত ক্ষোভিত কৰে যে কিয় কৰিলোঁ, সেইবিলাকে মই সমাজৰ কাৰণে একো কৰিব নোৱাৰিছোঁ দেখোন। এনেকুৱা কিছুমান কথাই কেতিয়াবা ৰাজনীতি আপুনি কোৱাৰ দৰে হয় নামোৱা নহয়, আমুৱাই। তথাপিতো মনোবল এৰি দিয়া নাই, মনোবল ভাঙা নাই। আচ্ছা, এতিয়া ভাল গুণ আৰু বেয়া গুণ বুলি ক'বলৈ গ'লে, বেয়া গুণ কি ক'ম, বেয়া গুণ মানে মোৰ অলপ ঘূৰি পকি ভাল পাওঁ, ৰাতি দেৰি হয়, দেৰিকৈ ওলাই যাওঁ, ৰাতি শুওঁতে দেৰি হয়, আৰু 3-4 দিনলৈ নুশুওঁ, কেতিয়াবা নুশুলে কেতিয়াবা ডক্তৰকে দেখাবলগীয়া হয়, মানে এইবিলাক কথা ভাবি থাকোঁতে। আৰু ভাল গুণটো হ'ল এনিটাইম ৰাইজৰ কথাই ভাবোঁ, কাকো ঠগবাজ কৰি তেনেকৈ পোৱা নাই। ৰাইজক যদি কোনোবা এটা দিশত বাট দেখাব পাৰোঁ, মানুহক যদি সহায় কৰিব পাৰোঁ, সেইটোৱে লৈ আগুৱাই যাব বিচাৰোঁ।
সফলতাৰ আঁৰত এতিয়ালৈকে তেনেকৈ মই ভবাৰ দৰে সফল হ'ব পৰা নাই। যদিও দেউতাৰ যিখিনি আদৰ্শ, সেই আদৰ্শখিনিকে লৈ পেলাই আপোনালোকে মৰিগাঁও জিলাত যদি সোধে গম পাব, মোৰ দেউতা মৰিগাঁও জিলাৰ ভিতৰত 3rd BSc। যিখিনি সময়ত মই এটা ভাল পৰিয়াল এটাৰ পৰা মই বিলং কৰিছোঁ, যে মোৰ ঘৰত আগত মিনিষ্টাৰো আছিলে, আৰু তেনে ক্ষেত্ৰত ঘৰখন কি হ'ল, সকলোৱে শিক্ষা দীক্ষাৰ লগত জড়িত হৈ গ'ল, সকলোৱে মানে পলিটিক্সটো সকলোৱে বাদ দি দিলে। ময়ো সেইখিনি সময়ত সুবিধা পাইছিলোঁ, মাষ্টাৰ ডিগ্ৰী কৰি অহাৰ পাছতে। নহ'লেও মই কোনোবা এটা কোম্পেনীত সোমাই থাকি হ'লেও মই আজি কিবা কিবি কৰি থাকিব পাৰিলোহেঁতেন। কিন্তু দেউতাৰো সপোন আছিলে যে সমাজখনৰ কাৰণে কিবা এটা কৰ। দেউতা প্ৰিন্সিপাল আছিল, আপোনালোকে জানে, আৰু প্ৰথম অৱস্থাততো কৈছিলে যে তই এইবিলাক পলিটিক্স কৰিব নালাগে, পঢ়া শুনা কৰি আহিলে কিবা চাকৰি বাকৰি কৰ, এনেকুৱা এটা হেৰি আছিল। কিন্তু মনটোৱে মানা নাছিলে। সদায় সমাজৰ কথাই ভাবি থাকিলোঁ, মানুহক কেনেধৰণে সহায় কৰিব পাৰোঁ। আৰু লাহে লাহে গৈ আঞ্চলিকতাবাদৰ 2006 চনতেই কিন্তু তেনেকৈ আগবাঢ়িছিলোঁ। 2006 চনৰ পৰা লাহে লাহে আহি আঞ্চলিকতাবাদত সোমাই AGP এটা যুৱ পৰিষদৰ ষ্টেট কমিটি সাধাৰণ সম্পাদকৰ দায়িত্ব ল'লোঁ। ঠিক তেনেধৰণে কেনেকৈ পাৰোঁ, কেতিয়াবা যদি পাৰোঁ সমাজখনক আগবঢ়াই নিবলৈ নিজৰ কৰ্মৰাজিৰ জৰিয়তে সেইখিনি যত্ন কৰি আছোঁ আৰু। ঠিক আছে, ধন্যবাদ।